তীব্ৰ আতংকই বিৰাজ কৰিছে প্ৰশ্ন উত্থাপন হৈছে কালি নিশা এজন তাত থকা সন্দেহযুক্ত এজন লোকৰ ঘৰত যিজনে তাত অবৈধভাৱে ঘৰ নিৰ্মাণ কৰিছিল সেই তেনেকুৱা এজন মিয়া লোকৰ ঘৰত কোনে নিশা অগ্নি সংযোগ কৰিলে তাক লৈ এতিয়া বিতৰ্ক অব্যাহত আছে আৰু সমগ্ৰ অঞ্চলটোত এটা চেপা উত্তেজনাই বিৰাজ কৰিছে কাৰণ সীমান্তবাসী ৰাইজে এই কথাটো আগতেই কৈছিল যে উৰিয়াম ঘাটত এটা আতংকৰ সৃষ্টি হ'ব পাৰে কাৰণ উৰিয়াম ঘাটৰ ওপৰত চকু আছিল নগাৰ উৰিয়াম ঘাটত একাংশই অপ্ৰীতিকৰ পৰিৱেশৰ সৃষ্টি কৰিব বিচাৰিছিল য'ত একাংশ সন্দেহযুক্ত নাগৰিকো আছে কিন্তু প্ৰশ্ন উত্থাপন হৈছে এই অগ্নি সংযোগ কোনে কৰিলে একাংশ সন্দেহযুক্ত মিয়া লোকে এই সমগ্ৰ ইস্যুটো ডাইভাৰ্ট কৰিবৰ কাৰণে অগ্নি সংযোগ কৰিলে নে নগা লোকে আহি বা নগা দুৰ্বৃত্ত আহি অগ্নি সংযোগ কৰিলে তাৰ কিন্তু তদন্ত অব্যাহত আছে কিন্তু এতিয়ালৈকে কোনো ধৰণৰ স্পষ্ট কথা অহা নাই এয়া হৈছে উৰিয়াম ঘাটৰ যিটো অসম নাগালেণ্ড সীমান্ত আছে তাৰ থুৰিবাৰী গাঁৱৰ এটা দৃশ্য য'ত এজন লোকৰ ঘৰত নিশা বাইকত অহা দুজনীয়া দুৰ্বৃত্তৰ দলে অগ্নি সংযোগ কৰি তাৰ পৰা পলায়ন কৰিলে কাৰণ তাত আৰক্ষী নিৰাপত্তাৰক্ষী বুলিবলৈ একো নাই তাত যদি খিলঞ্জীয়া লোকৰ ঘৰত এই ধৰণৰে অগ্নি সংযোগ কৰি পলায়ন কৰে তেন্তে কিন্তু পৰিস্থিতি অধিক ভয়ংকৰ হ'ব খিলঞ্জীয়া লোকসকলৰ মাজত তাক লৈ আতংক বৃদ্ধি পাইছে কাৰণ উৰিয়াম ঘাটক লৈ পেলাই যেতিয়া উচ্ছেদ চলিছিল উৰিয়াম ঘাটত তেতিয়া এটা কথা স্পষ্ট কৰা হৈছিল যে উৰিয়াম ঘাটত যিমানখিনি মানুহ আছে যি ৰেংমা বনাঞ্চল আছিল ৰেংমা বনাঞ্চলৰ বিদ্যাপুৰ হওক বিদ্যাপুৰ বজাৰ ২ নং মথনগুৰি এই অঞ্চলসমূহত প্ৰায় ২০০০ৰো অধিক সন্দেহযুক্ত নাগৰিকে ২০-৩০ বছৰ আগতে গৈ তাত তেওঁলোকে সাম্ৰাজ্য বনাই ৰৈছিল কলা সাম্ৰাজ্য এখন বনাইছিল আৰু তাত তেওঁলোকে তামোলৰ খেতি কৰিছিল ৰেংমা বনাঞ্চলৰ মাটি বেদখল কৰিছিল কিন্তু চৰকাৰে সেই ১১,৯৫৮ বিঘা ভূমি বেদখল মুক্ত কৰিলে তো তাৰ পিছত লাহেকে নতুন এটা আগ্ৰাসন হ'ল যে নগাৰ আগ্ৰাসন নগাই মুকলিমূৰীয়াকৈ আহি উৰিয়াম ঘাটত এইটো কথা ক'লে যে উৰিয়াম ঘাট আমাৰ হয় ৰেংমা বনাঞ্চল নাগালেণ্ডৰ ভূমি হয় আৰু NSNIM-ৰ দৰে যিবোৰ তাত উগ্ৰপন্থী সংগঠন আছে তেওঁলোকে মুকলিমূৰীয়াকৈ ক'লে যে উৰিয়াম ঘাট আমাৰ হয় উৰিয়াম ঘাট নগাই পুনৰ লৈ ল'ব তাৰপিছতে সমগ্ৰ ৰাজ্যজুৰি প্ৰতিক্ৰিয়া হ'ল অসম চৰকাৰৰ ফালৰ পৰা কোনো ধৰণৰ প্ৰতিক্ৰিয়া আমি দেখিবলৈ নাপালোঁ আৰু তাত যেতিয়া আমি দেখা পাইছিলোঁ যেতিয়া আমাৰ সাংবাদিক কৈছিল নগা লোকসকলে এই উচ্ছেদ থকা স্থানখিনিত লাহে লাহে আহিবলৈ ধৰিলে আৰু তেওঁলোকে এইটো কথা ক'বলৈ ধৰিলে যে ৰজাপুখুৰী আমাৰ গেলাবিল আমাৰ উৰিয়াম ঘাট আমাৰ নেঘেৰিবিল আমাৰ এনেকুৱা ধৰণৰ মন্তব্য কিন্তু নগাই কৰিবলৈ ধৰিছে এই নগাৰ আগ্ৰাসনৰ মাজতে য'ত মানুহৰ চিন্তা হৈ আছিল যে নগা দুৰ্বৃত্তই হে আক্ৰমণ কৰিব পাৰে নেকি সঁচাকৈ এটা আক্ৰমণ হৈছে এই ধৰণেৰে এজন লোকৰ বাসগৃহত অগ্নি সংযোগ কৰা হ'ল এইটো হৈছে এটা চুপাৰী ফেক্টৰী নামটো হৈছে মানুহজনৰ সালাম আলী নামৰ ব্যক্তি কাৰণ উৰিয়াম ঘাটত একাংশ লোকে অবৈধ চুপাৰী সিন্ডিকেট চলাই গৈছিল চুপাৰী সিন্ডিকেটৰ লগত তেওঁলোক জড়িত আছিল শ তামোলৰ বাগান তেওঁলোকৰ আছিল আৰু তেওঁলোকৰ নিজৰ ঘৰে ঘৰে তেওঁলোকৰ এনেকুৱা চুপাৰী ফেক্টৰী আছে যেটো আমি উৰিয়াম ঘাটত দেখিছিলোঁ বিদ্যাপুৰত দেখিছিলোঁ একে কৈছোঁ থুৰিবাৰী যিখন গাঁও আছে থুৰিবাৰী গাঁওখনত থকা সালাম আলীৰ ঘৰৰ কাষতে এটা এনেকুৱা ধৰণৰ এইটো তেওঁৰ ঘৰ আৰু ঘৰৰ কাষতেই এটা চুপাৰী ফেক্টৰী আছিল কিন্তু অতি ৰহস্যজনকভাৱে কালি বাইকত অহা ৩টা দুৰ্বৃত্তই এই ধৰণে অগ্নি সংযোগ কৰি পলায়ন কৰিলে আৰু তাৰ পাছৰ পৰিস্থিতি যদি ক'বলৈ যাওঁ অধিক ভয়ংকৰ হৈ পৰিল কাৰণ এই ব্যক্তিজনে লগে লগে তাত স্থানীয় আৰক্ষীক খবৰ দিয়ে স্থানীয় আৰক্ষীক খবৰ দিয়াৰ লগে লগে তাত হঠাৎ আহি আবিৰ্ভাৱ হ'ল প্ৰায় ২০ জনীয়া এটা নগা যুৱকৰ দলৰ আৰু তেওঁলোকৰ সৈতে যেতিয়া কথা টকাটকি হয় প্ৰায় ৮:৩০-৯ বাজিছিল তেতিয়া আৰু তাৰ পাছতে তেওঁলোকে ভিডিঅ' কৰাক লৈ এই নগা দলটোৰ সৈতে স্থানীয় একাংশ যুৱকৰ সংঘাত হয় আৰু তাৰ পাছত এই উৰিয়াম ঘাটৰ থুৰিবাৰী গাঁৱৰ পৰা প্ৰায় ৫০০ কিলোমিটাৰ নিলগত থকা লিচিয়ান বস্তি বুলি যিখন নগা গাঁও আছে সেই লিচিয়ান বস্তিৰ পৰা নগা দুৰ্বৃত্ত আহিছিল আৰু লিচিয়ান বস্তিতকৈ নগা দুৰ্বৃত্তই ঘটনাস্থলীত অসম আৰক্ষী বিষয়া প্ৰশাসন থাকোঁতেই তেওঁলোকে লিচিয়ান বস্তিত পাঁচ যায় সৈন্যলৈ গুলীচালনা কৰিলে আৰু এটা আতংকময় পৰিৱেশৰ সৃষ্টি কৰিলে এয়া হৈছে বৰ্তমান উৰিয়াম ঘাটৰ পৰিস্থিতি এইটো কাৰণে কৈ আছোঁ যে উৰিয়াম ঘাটৰ খিলঞ্জীয়া লোকসকলৰ সুৰক্ষাৰ স্বাৰ্থত এই ধৰণৰ উচ্ছেদ অভিযান চলিছিল কোৱা হৈছিল যে তাত থকা যিসকল সন্দেহজনক নাগৰিক আছে তেওঁলোকক খেদি পঠোৱা হ'ব সন্দেহযুক্ত নাগৰিকক খেদি পঠাইছে ঠিকে আছে কিন্তু এতিয়া আহি কোনে অগ্নি সংযোগ কৰিলে তাক ধৰিবৰ কাৰণে তাত আৰক্ষী প্ৰশাসন নাই আৰু নিশাৰ ভাগত এই উৰিয়াম ঘাট সীমান্তত থকা যিসকল খিলঞ্জীয়া লোক আছে তেওঁলোকে বিনিদ্ৰ ৰজনী কটাব লগা হৈছে নিশা তেওঁলোকৰ টোপনি নাযায় কাৰণ যিকোনো মুহূৰ্তত তেওঁলোকৰ ওপৰত নগাই আক্ৰমণ কৰিব পাৰে যিকোনো মুহূৰ্তত কাৰণ উৰিয়াম ঘাটৰ বিদ্যাপুৰ অঞ্চলত একাংশ লোকে ভাবুকি প্ৰদান কৰিছিল যে কাষৰ মিচিং লোকসকল আঁতৰি নোযোৱালৈকে আমি আঁতৰি নাযাওঁ লাগিলে আমি ভয়ংকৰ পৰিস্থিতি কৰিব পাৰোঁ আৰু এই উৰিয়াম ঘাটৰ পৰাই কৈছোঁ এই উৰিয়াম ঘাটৰ পৰাই একাংশই মিয়ালেণ্ডৰ দাবী কৰিছিল
তেনে কোনোবা দুষ্ট চক্ৰই এই ঘটনা সংঘটিত কৰিছে নেকি তাৰো তদন্ত হ'ব লাগে ইতিমধ্যে মন্তব্য কৰিছে। কিন্তু কথাটো হ'ল নগাই আহি পাছ যায় গুলী ফুটালে, কোনোবা দুৰ্বৃত্ত আহি মানুহৰ ঘৰত অগ্নিসংযোগ কৰিলে, কিন্তু ইয়াত আটাইতকৈ আতংকত ভুগি আছে এতিয়া খিলঞ্জীয়া লোকসকল। উৰিয়াম ঘাটৰ খিলঞ্জীয়া লোকসকলে এটা কথাই কৈছে যে আমাৰ নিৰাপত্তা সুনিশ্চিত কৰক, আৰু এই নাগালেণ্ডৰ, কাৰণ নাগালেণ্ডৰ কথা এইটো আগতে ক'ব লাগিব যে নগাসকলৰ ওপৰত বিশ্বাস কৰিব নোৱাৰি। নগাসকলে বাৰম্বাৰ অসমৰ বিভিন্ন প্ৰান্তত, মেৰাপানী সীমান্তত হৈ গ'ল, মৰিয়নি সীমান্তত হৈ গ'ল, শিৱসাগৰৰ সাপেখাতি কানুবাৰী অঞ্চলটোত হৈ গ'ল, এই অঞ্চলসমূহত নগা দুৰ্বৃত্তই বাৰম্বাৰ আতংকৰ সৃষ্টি কৰিছে। তেওঁলোকে গুলী ফুটাই অসমৰ মানুহক তেওঁলোকে ভাবুকি প্ৰদান কৰে, অসমৰ বাগান তেওঁলোকে নিজৰ বাগান বুলি দাবী কৰে, আৰু তাৰ পাছত এতিয়া উৰিয়াম ঘাটৰ ৰেংবা বনাঞ্চলখন তেওঁলোকৰ বুলি তেওঁলোকে দাবী কৰিছে, লগতে নেঘেৰি বিল তেওঁলোকে বুলি দাবী কৰিছে, বিদ্যাপুৰ তেওঁলোকে বুলি দাবী কৰিছে, গেলাবিল তেওঁলোকে বুলি দাবী কৰিছে, আৰু অতি ৰহস্যজনকভাৱে অসমৰ আৰক্ষী প্ৰশাসন থকাৰ সন্মুখতেই নগা দুৰ্বৃত্তৰ দল আহে, মুকলি মূৰীয়াকৈ তেওঁলোকে এই অঞ্চলসমূহত নিজে খুটা পুতি থৈ যায়, কিন্তু চকু মুদা কুলিৰ ওপৰত থাকি যায় অসমৰ আৰক্ষী প্ৰশাসন। তাক লৈ এতিয়া চিন্তিত হৈছে। স্থানীয় ৰাইজে প্ৰশ্ন কৰিছে যে যদি বেদখলকাৰীক খেদিছে খিলঞ্জীয়াৰ সুৰক্ষাৰ স্বাৰ্থত, তেন্তে নগাসকলক অহাৰ ক্ষেত্ৰত কিয় বাধা প্ৰদান কৰিব পৰা নাই? এইটো এটা ডাঙৰ প্ৰশ্ন। তাক লৈ এটা প্ৰশ্ন হৈছে এইবাৰ মিয়াৰ ঘৰত কোনে অগ্নিসংযোগ কৰিলে? কাৰণ পৰিস্থিতি এটা বিপথে পৰিচালিত কৰাৰ চেষ্টা কৰা হৈছে নেকি? কাৰণ এই থুৰিবাৰী গাঁওখনত, থুৰিবাৰী যিখন গাঁৱত আজি অগ্নিসংযোগ কৰা হ'ল, এইখন গাঁৱত এতিয়া দ্বিতীয় পৰ্যায়ত উচ্ছেদ অভিযান চলোৱাৰ কথা আছিল। উচ্ছেদ অভিযান বন্ধ কৰিবৰ কাৰণে, এই ইছ্যুটোক ডাইভাৰ্ট কৰিবৰ কাৰণে কোনোবা মিয়া লোকে এই ঘটনা সংঘটিত কৰিছে নেকি, তাক লৈ প্ৰশ্ন উত্থাপন হৈছে। কাৰণ একেটা বাউণ্ডেৰীতে দুটা ঘৰ আছিল, মূল ঘৰটোত অগ্নিসংযোগ কৰা নাই, কেৱল চুপাৰী ফেক্টৰীটোত অগ্নিসংযোগ কৰিছে, আৰু বাইকত আহিছিল দুটা দুৰ্বৃত্ত, আৰু এই দুটা দুৰ্বৃত্ত ইতিমধ্যে পলায়ন কৰিছে, আৰু নগাই তাৰ সুযোগ গ্ৰহণ কৰি সেই অঞ্চলত তেওঁলোক বহি লৈছে, আৰু নগাই কৈছে যে এয়া আমাৰ মাটি। আৰু স্থানীয় ৰাইজৰ দাবী আছে যে খিলঞ্জীয়া লোকসকল চৰম নিৰাপত্তাহীনতাত আছে, আৰু CRPFেও, যিসকল আমি কেন্দ্ৰীয় সুৰক্ষা বাহিনী আছে, কেন্দ্ৰীয় সুৰক্ষা বাহিনী আছে, তেওঁলোকে কিন্তু বাৰম্বাৰ নগা লোকসকলকে তেওঁলোকে ছাপোৰ্ট কৰে, নগা লোকসকলৰ হৈ তেওঁলোকে মাত মাতে। এই সন্দৰ্ভত আমাৰ মন্তব্য আহিছে থুৰিবাৰী গাঁৱৰ পৰা, আপোনালোকক শুনাব বিচাৰিছোঁ। আচানক মানে এটা জুই লাগি আছে এটা ঘৰত, এইটো মুছলিমৰ ঘৰত। মই প্ৰথমত ভাবিছিলো আমাৰ বড়ো, এইটো কাষৰ ঘৰটো বড়ো ঘৰৰ হয়। তাৰপিছত মই ভাবিছিলো এইটো বড়ো ঘৰতে কোনোবা নগাই জ্বলাই চিনি প্ৰথমৰ সন্দেহ কৰিছিলে। স্পটত আহি চাইছো মানে এইখিনি মুছলিমৰ এটা ঘৰ, চালাম নাম বুলি, স্থানীয় ৰাইজে চালাম নাম বুলি গম পায়। এনেতো আমাৰ ইমান ইণ্টাৰেকশ্যনবোৰ নাথাকে সিহঁতৰ মুছলিমৰ লগত, কিন্তু নামবোৰ একচুৱেলি অৰিজিনেল নামটো কি নাজানে, চালাম বুলি গম পায়। তাৰপিছত আহি দেখিছো ইয়াত ডাঙৰকে জ্বলি আছে। তাৰপিছত যিমান পাৰে আমি চেষ্টা কৰিছিলো কিবা জুই নুমাবৰ কাৰণে। তাৰপিছত এইখিনি খেৰখিনি বহুত ডাঙৰকে জ্বলিছে। এতিয়া ফায়াৰ ব্ৰিগেডো ইয়াত আহিব নোৱাৰে, পথাৰৰ মাজতকে সৰু ৰাস্তা। এনে আমি যিমান পাৰে চেষ্টা কৰিছিলো, কিন্তু বহুত দেৰিলৈকে এইটো জ্বলি আছিলে। আপুনি কোন হয়? মই 2 নম্বৰ শান্তিবৰ গাঁও প্ৰধান। কালি যেতিয়া ঘটনাটো সংঘটিত হৈছিল কোন কোন মানুহ উপস্থিত আছিল ইয়াত? ইয়াত মানে প্ৰথম মই যেতিয়া স্পটত আহিছো কোনো নাছিলে, কেইজনমান আমাৰ বড়ো ৰাইজ আছিলে, কেইজনমান লৈ পেলাই আমি স্পটত আহিছো। ওচৰৰ পৰা ইয়াত চাইছো মানে। এনেতো পিছত মানে নগাসকলেও আহিছে চাইছে, মানে নগাঁৱৰ লিফাইন গাঁৱৰ গাঁওবুঢ়াও মোক ফোন কৰিছিলে, মানে আমাৰ নগাঁও মানুহটো তাত যোৱা নাই, এনেতো আমিতো নকৰো এইটো কাম বুলি সিহঁতি মানে স্পষ্ট কৰি দিছে। মানে কিবা এটা ফোন কৰি কি সন্দেহ কৰিছে, কোনে কৰিব পাৰে ঘটনাটো? একচুৱেলি অলৰেডি এভেকশ্যন হ'বলৈ চাৰ্ভে কৰি থৈছে। আমাৰ বড়ো মানুহখিনিতো টোটেলি এইটো কাম নকৰে, অলৰেডি এভেকশ্যন হ'বই ইয়াত। কিন্তু সন্দেহটো মোৰ মানে তাত মানে নগা আৰু মুছলিম, এইটো দুইটাৰ মাজতে হ'ব পাৰে যিকোনো এটাত, নহ'লে কোনো ইয়াত ঘৰ নজ্বলায়। কালি যেতিয়া এই ঘটনাটো সংঘটিত হৈছিল কোন কোন প্ৰশাসনিক বিষয়া আৰু কোন কোন উপস্থিত আছিল? আমাৰ OC ছাৰ প্ৰথমতে আহি পাইছে, অকণমান কলমকে হ'লেও আহি পাইছে, তেখেতে মোক কণ্টেক্ট কৰি পেলাই আহিছে। তাৰপিছত BM ছাৰো আহিছে,